কোকৰাঝাৰৰ চৰাইখোলাৰ বাৰেগড়ত ভয়ংকৰ ঘটনা। AS19M7080 নম্বৰৰ মাৰুতি এল্টো গাড়ীৰে অহা দুষ্কৃতিকাৰী দলে দিনটোপৰতে বৃদ্ধ খেতিয়কৰ পৰা কাঢ়ি ল'লে হালৰ গৰু। বৃদ্ধ খেতিয়কজনে অম্বৰতলৰ পৰা বাৰেগড়ত গৰু এৰাল দিবলৈ যাওঁতেই উক্ত ঘটনা সংঘটিত হয়। অজ্ঞাত সংগঠনৰ নাম লৈ দাবী ধমকিৰে গৰু কাঢ়ি ল'লে দুষ্কৃতিকাৰী দলে। দিনটোপৰতে বৃদ্ধ খেতিয়কক প্ৰাণে মৰাৰো ভাবুকি প্ৰদান। দুই দুষ্কৃতিকাৰীয়ে ভকুৰাম বৰ্মনৰ হালৰ গৰুহাল কাঢ়ি নিয়াৰ পিছত ভকুৰামে গাঁওবাসীক ঘটনা সন্দৰ্ভত অৱগত কৰে। উত্তেজিত গাঁওবাসীয়ে খেদি যায় গৰু চোৰৰ দলটোক। পিছত বাৰেগড়ত AS19M7080 নম্বৰৰ এল্টো গাড়ীখন উদ্ধাৰ। এঘৰৰ পিছফালে গৰুহালো উদ্ধাৰ। উত্তেজিত ৰাইজে বাহনখনৰ বিস্তৰ ক্ষতিসাধন কৰে, ভাঙি চুৰমাৰ কৰে বাহনখন। ঘটনাস্থলীত উপস্থিত কোকৰাঝাৰ আৰক্ষী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ প্ৰাথমিক তদন্ত আৰম্ভ। উল্লেখ্য যে উক্ত অঞ্চলটোত ইতিমধ্যে বহু খেতিয়কৰ গোহালি উদং হৈছে। বিগত সময়ছোৱাত চোৰে চুৰি কৰি লৈ গৈছে বহুসংখ্যক পশুধন। খেতিয়কৰ দুৰ্ভোগ, নিৰ্লিপ্ত প্ৰশাসন। কিছুদিনৰ পৰা কোকৰাঝাৰত বৃদ্ধি পাইছে চোৰৰ সংখ্যা। নিউজ ডেস্ক BN লাইভ ফাৰ্ষ্ট। এতিয়ালৈকে আমি তদন্ত চলি আছে, কাৰণ গোটেই ঘটনাত আমি এতিয়া ক'ব পৰা নাই, কাৰণ গৰু চোৰৰ সম্পৰ্কে এইটো হৈছে বুলি কৈছে। তাৰপিছত তদন্ততহে গম পাম কি হয়গৈ। ঠিক আছে, হয়, দুটা গৰু পাইছোঁ আমি। পাছৰখিনি তদন্তত যিখিনি ওলায় সেইখিনিহে ওলাব। গাড়ীও ভঙাই দিছে না, সেই তদন্ত ওলাব। গাড়ীটো একচুৱেলি তাতে জড়িত আছে নে আমি এতিয়া ক'ব নোৱাৰোঁ। ঠিক আছে, হ'ব। তেওঁলোকে কিহত গ'ল নাজানো, গাড়ীটো ইয়াতে এৰি থৈ ইহঁতে হয়তো গৰু এৰি কেনে বাছবাৰী দি পলাল, হয়তো কোনোবা ফালেদি পলাইছে। ইহঁতে গম পাইছে যে মানুহ আহি আছে, দৌৰা দৌৰি কৰি আহি আছে, সেইকাৰণে পলাল ইহঁতে। আমি বহুত বিচাৰিলোঁ, নোৱাৰিলোঁ ইহঁতক। তাৰমানে ঘটনাটা হ'ল আমাৰ গাঁৱৰে ভক বৰ্মন, গৰুৰ মালিকটো হ'ল ভক বৰ্মন, এইটো আমাৰ দাদা হয়। তো গতিকে ই গৰু বান্ধিবৰ কাৰণে পথাৰত আনিছে। তো পথাৰ অনাৰ পিছত সেই গৰু চোৰকেইটা লগ পাইছে ৰাস্তাত। লগ পাই কিনে কৈছে গৰুটো দি দে, গৰু আমাক দি দে। এইটো ভয় খাল, আৰে মোৰ গৰু মই কিয় দিম। তাৰপিছত কয় গৰু দি দে, আমি সংগঠনৰ পৰা আহিছোঁ, গৰু দি দে, নহ'লে মাৰিম, পূৰা মাৰিম, ধমকিম পূৰা কৰিছিল আৰু কি। এইটো ভয় খাল, ভয় খাই গৰু এৰি কেনে গাঁৱত গৈছে। গাঁৱত যায় মানুহবিলাক খবৰ দিলে, আমাকো খবৰ দিলে, আমিও আহিলোঁ লগে লগে দৌৰি কেনে। আহি চাওঁ পূৰা হুলস্থুল, গাড়ীটো ইয়াতে ৰাখিছে। তাৰপিছত গৰুকেইটা এই ঘৰৰ মানে মালিকৰ একদম পাৰিলে চোতালৰ ওচৰতে ৰাখিছে। তাৰমানে কিবা লিংক থকা যেন সন্দেহ লাগিছে আমাৰ। আমাৰ ডাউট হৈছে যাতে কিবা এটা সন্দেহ লাগিছে, লিংক আছে বুলি। কাৰণ ঘৰৰ সন্মুখত এটা গাড়ী আৰু ঘৰৰ সন্মুখত গৰু। আপোনালোকে ভাবি চাওক, সাংবাদিক বন্ধুসকল, আপোনালোকক মই ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে। লগতে পুলিচ প্ৰশাসন আহিছে, ইয়াকো আমি ধন্যবাদ জনাইছোঁ, যাতে এই দুষ্কৃতিকাৰীক চোৰকেইটাক কঠোৰতকৈ কঠোৰ যাতে শাস্তি হয়। আৰু দ্বিতীয়তে যাতে এই আমাৰ অম্বৰতল বা এই বাৰাগড় অঞ্চলত যাতে গৰু চোৰ কৰিবলৈ যাতে সাহস নাপায়, এইখিনি ক'ব লগা। মানে আজি অনুমানিক 10টা বজাৰ পিছত তো আমাৰ গাঁৱৰ এজন বাসিন্দাই পথাৰত গৰু বান্ধিবলৈ লৈ আহে। আহোঁতে কেইজনমান মানে দুষ্কৃতিকাৰী ক'ব গ'লে আহি হাতৰ পৰা গৰু দুটা কাঢ়ি লৈ যাব চেষ্টা কৰে। লগতে আমাৰ গাঁৱৰ ব্যক্তিজনক, যাৰ গৰু, তাক সংগঠনৰ নাম লৈ বা সংগঠনৰ মানুহ বুলি কৈ মাৰাৰো ভাবুকি দি গৰু দুটা লৈ পলায়ন কৰিবলৈ চেষ্টা কৰে। তাৰপিছত তথাপিকৈ গোটেই ৰাইজৰ লগত যোগাযোগ কৰি ৰাইজে যদিও চোৰকেইটাক ধৰিবলৈ সক্ষম হোৱা নাই, গাড়ীখন ধৰিবলৈ সক্ষম হৈছে। আমি কোকৰাঝাৰ জিলা প্ৰশাসনক দাবী জনাং যে এই ঘটনা আজিয়ে নহয়, চালাকাটি থানাৰ অন্তৰ্গত এই অঞ্চলত বহুদিন আগৰে পৰাই এই ধৰণৰ গৰু চোৰ, ডাকাতি, ঘৰৰ পৰা লৈ ৰাস্তাৰ পৰা লৈ ডাকাতিয়ে পলায়ন কৰে। কোনো ধৰণৰ প্ৰশাসনৰ ভূমিকা নাছিল, প্ৰশাসনৰ কোনো একশ্যন লোৱা নাই। গতিকে মই কোকৰাঝাৰ জিলা অধীক্ষক মহোদয়ক, কোকৰাঝাৰ জিলা প্ৰশাসনক মই দাবী জনাওঁ যে অতি শীঘ্ৰে এই ডাকাতিকেইটাক কৰায়ত্ব কৰি উচিত শাস্তি যাতে দিয়ে, তাক আমি দাবী জনাং। আৰু লগতে এই চালাকাটি অঞ্চলত তথা কোকৰাঝাৰ অঞ্চলত যাতে এই ধরনের
ডাকাতি দাবী ধমকি এই কাৰ্যকলাপ যাতে দুনাই নহয়, যাতে জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে, তাক আমি চৰখোলা আঞ্চলিক আকাৰ আছোঁ আৰু ৰাইজৰ ফালৰ পৰা আমি জিলা প্ৰশাসনক আমি দাবী জনাওঁ।